অসমৰ সৰ্ববৃহৎ গাঁও বছা গাঁৱত উপস্থিত আছোঁ আৰু বছা গাঁৱত আজি এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে কাৰণ বছা গাঁৱৰ জ্ঞানোদয় যি সামূহিক কেন্দ্ৰ সেই সামূহিক কেন্দ্ৰই আজি ৭৫টা বছৰ অতিক্ৰম কৰিছে আৰু তেওঁলোকে ভূপেন দাৰ জন্মদিনৰ দিনটোতে এই কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ইতিমধ্যেই ৭৫খন যি তেওঁলোকৰ পতাকা সেই পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছে। আমি দেখুৱাইছোঁ এয়া হৈছে বছা গাঁৱৰ পৰিৱেশ আৰু আমি পোনপটীয়াভাৱে এয়া দেখুৱাব বিচাৰিছোঁ যে অসমৰ সৰ্ববৃহৎ যিখন গাঁও বছা গাঁও লখিমপুৰ জিলাৰ বছা গাঁৱৰ এই পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ কাৰণ ইয়াত আজি দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আৰু ৭৫খন তেওঁলোকৰ যি জ্ঞানোদয় সামূহিক কেন্দ্ৰ সেই সামূহিক কেন্দ্ৰৰ ৭৫খন পতাকা উত্তোলন কৰি তেওঁলোকে এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছে। আৰু মই যদি ক'ব বিচাৰোঁ ইয়াত প্ৰায় ১৭০০তকৈও অধিক পৰিয়াল ইয়াত আছে। আমি জনাইছোঁ যে অসমৰ সৰ্ববৃহৎ গাঁওখনৰ এই যি অনুষ্ঠান ১৯৪৯ চনতেই এই জ্ঞানোদয় সামূহিক কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰু সেই কেন্দ্ৰৰ আজিৰ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনটোতেই সেই কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আৰু ৭৫খন পতাকা উত্তোলন কৰিবৰ বাবে তেওঁলোক ইতিমধ্যে আগবাঢ়িছে আৰু দিনজোৰা তেওঁলোকৰ কাৰ্যসূচী আছে। আমি দেখুৱাই আছোঁ যে সকলো ইতিমধ্যে সাজু হৈছে আৰু সকলোৱে এই ৭৫খন যি পতাকা সেই পতাকা উত্তোলন কৰিবৰ বাবে আগবাঢ়িছে। আমি কথা পতাৰ যত্ন কৰিম, ইয়াৰ বিষয়ববীয়াসকল আছে। আমি কিছু পতাকা উত্তোলনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি পোনপটীয়াভাৱে ইয়াৰ পৰা দেখুৱাইছোঁ যে এইখনেই হৈছে অসমৰ বৃহত্তৰ গাঁও। আমি কথা পতাৰ যত্ন কৰিম। আজিৰ দিনটোত আপোনালোকৰ সঁচাকৈ গৌৰৱ অনুভৱ কৰিছে কাৰণ ৭৫ বছৰ আমি অতি গৌৰৱান্বিত। বছা গাঁৱৰ এখন অঞ্চলত আমি জন্মগ্ৰহণ কৰিছোঁ আৰু এই অঞ্চলটোত গাঁওখনত জন্মগ্ৰহণ কৰি আজি ৭৫ বৰ্ষ গড়কা বছা গাঁও জ্ঞানোদয় সামূহিক কেন্দ্ৰৰ যি পৰিকাঠামো এই পৰিকাঠামোৱে এটা কথা স্পষ্ট কৰি দিছে যে বছা গাঁওখনৰ যি ঐক্য সম্প্ৰীতি এই ঐক্য সম্প্ৰীতিক সম্পূৰ্ণৰূপে বছা গাঁও জ্ঞানোদয় সামূহিক কেন্দ্ৰই পৰিচালনা কৰিছে আৰু সেই বছা গাঁও জ্ঞানোদয় সামূহিক কেন্দ্ৰৰ আজি যি ৭৫ বছৰীয়া বৰ্ণিল ইতিহাস এই বৰ্ণিল ইতিহাসক আমি চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে আমি বছৰজোৰা কাৰ্যসূচীৰে আমি মহাৰাজ জয়ন্তী আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ বছা গাঁৱৰ বৌদ্ধিক সামাজিক আৰু শৈক্ষিক পৰিৱেশৰ প্ৰসাৰতাৰ ক্ষেত্ৰত বছা গাঁও জ্ঞানোদয় সামূহিক কেন্দ্ৰই যি উদ্যোগ লৈ আহিছে এই উদ্যোগ সুদূৰ প্ৰসাৰী হওক। আমি সকলো একেটা ছাতিৰ তলত আগবাঢ়ি যাওঁ আৰু গাঁওখনৰ ঐক্য সম্প্ৰীতিৰে সমগ্ৰ অঞ্চললৈ সম্প্ৰীতি বতৰা কঢ়িয়াই আনক জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে এই যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ হৈছে। শংখ ধ্বনিৰ মাজেৰে ৭৫খন পতাকা তেওঁলোকে উত্তোলন কৰিবলৈ আগবাঢ়িছে আৰু এয়া হৈছে বছা গাঁৱৰ জ্ঞানোদয় সামূহিক কেন্দ্ৰৰ আজি ৭৫ বছৰ ভৰি দিলে আৰু সেই বছা গাঁও সামূহিক কেন্দ্ৰৰ যি পতাকা ৭৫খন পতাকা তেওঁলোকে উত্তোলন কৰিছে। আমি এয়া পোনপটীয়াভাৱে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মহিলাসকলে বছা গাঁও মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰিব পুজো অহা মহিলাসকলৰ দ্বাৰা পুজো অহাই মাতৃ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।